নমস্কাৰ এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে ওলাই আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰটো হৈছে ৰেচন কাৰ্ড নোপোৱা অৰুণোদয় নোপোৱা লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ। চৰকাৰী ঘৰ নোপোৱা লোকৰ বাবেও এই খবৰ। নিৰ্বাচনৰ পূৰ্বে ঘৰে ঘৰে যাব প্ৰতিনিধি আৰু বিজেপি কৰ্মী। চৰকাৰী আঁচনি নোপোৱা প্ৰতিটো পৰিয়ালৰ তথ্য সংগ্ৰহ কৰিব। তথ্য সংগ্ৰহৰ পিছতে চৰকাৰে ল'ব ব্যৱস্থা। নিৰ্বাচন শেষ হোৱাৰ পিছতেই কৰিব চৰকাৰৰ আঁচনি নোপোৱা লোকৰ বাবে এয়া এক ডাঙৰ খবৰ। ৰাস্তা পদূলি নোহোৱা অঞ্চলতো তথ্য সংগ্ৰহ কৰিব। প্ৰধানমন্ত্ৰী আৱাস গৃহ নোপোৱা পৰিয়ালৰ তথ্য সংগ্ৰহ কৰিব বিজেপিয়ে। সাহায্য নোপোৱা নামঘৰৰো তথ্য সংগ্ৰহ কৰা হ'ব এইবাৰ নিৰ্বাচনী প্ৰচাৰত। কোনো আত্মসহায়ক গোটৰ মহিলাই লাখপতি বাইদেউৰ সুবিধা নাপালে তাৰো তথ্য সংগ্ৰহ কৰা হ'ব। এইবাৰ নিৰ্বাচনী প্ৰচাৰ উন্নয়নৰ বাবে ব্যৱহাৰ কৰা হ'ব। ইয়াৰ জৰিয়তে 2026ৰ ভিতৰত এই বঞ্চিত লোকসকলক সাহায্য দিয়াৰ চেষ্টা কৰিব চৰকাৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা। এই মুহূৰ্তৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰটো হৈছে আগন্তুক 48 ঘণ্টাত ৰাজ্যত বতৰে ল'ব ভয়ংকৰ ৰূপ। 33খন জিলাত হাই এলাৰ্ট জাৰি কৰা হৈছে। ধুমুহা বৰষুণৰ লগতে পুনৰ বজ্ৰপাতৰ সাৱধানবাণী। ৰাজ্যজুৰি 18 আৰু 19 মাৰ্চ তাৰিখে বতৰে ল'ব ৰুদ্ৰ ৰূপ। ইতিমধ্যে বিভিন্ন জিলাত আৰম্ভ হৈছে মজলীয়া বৰষুণ। ধুবুৰী, দক্ষিণ শালমৰা, মানকাছৰ গোৱালপাৰা, কোকৰাঝাৰ, চিৰাং, বাক্সা, বৰপেটা, বঙাইগাঁও, নলবাৰী, কামৰূপ মেট্ৰ', দৰং, ওদালগুৰি, মৰিগাঁও, নগাঁও, হোজাই, পশ্চিম কাৰ্বি আংলং, গোলাঘাট, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, যোৰহাট, মাজুলী, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ জিলাত দুদিনৰ বাবে এলাৰ্ট জাৰি কৰা হৈছে। আগন্তুক 48 ঘণ্টাত ৰাজ্যত বতৰে ল'ব পাৰে ভয়ংকৰ ৰূপ। এই মুহূৰ্তৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত আবেদন কৰা সকলৰ বাবে ডাঙৰ খবৰ। চাকৰিক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। জুলাইত অনুষ্ঠিত হ'ব নিযুক্তি পৰীক্ষা। আৰক্ষীৰ দৌৰ অনুষ্ঠিত হ'ব জুলাইত। শিক্ষকৰ নিযুক্তিও জুলাইত হ'ব বুলি ঘোষণা কৰা হৈছে। পুনৰ ৰাজ্যত নতুনকৈ 35,000 নিযুক্তি। মুঠ 135,000 চাকৰি দিব চৰকাৰে। ৰাজ্যত নাথাকিব এজনো শিক্ষিত নিবনুৱা। শীঘ্ৰেই নতুন পদৰ বাবে প্ৰকাশ পাব বিজ্ঞাপন। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত আবেদন কৰা সকলৰ বাবে এয়া এক ডাঙৰ খবৰ। এই মুহূৰ্তৰ আন এক বিশেষকৈ গুৰুত্বপূৰ্ণ খবৰটো হৈছে 19 মাৰ্চত উচ্চতম ন্যায়ালয়ত কাৰ শুনানি। কাৰ্যকৰীৰ পাছতে স্থগিতাদেশৰ বাবে বিভিন্ন প্ৰান্তত প্ৰতিবাদ। অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ পৰা 53খন আবেদন পত্ৰ স্থগিতৰ বাবে। সমগ্ৰ ভাৰতৰ পৰা 200তকৈও অধিক আবেদন পত্ৰ দাখিল কৰা হৈছে। অসম, ত্ৰিপুৰা আৰু উত্তৰ পূৰ্বাঞ্চলৰ বাবে পৃথককৈ শুনানি হ'ব উচ্চতম ন্যায়ালয়ত। 19 মাৰ্চত উচ্চতম ন্যায়ালয়ত কাৰ শুনানি। এই মুহূৰ্তৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে যান-বাহনৰ গৰাকীলৈ ডাঙৰ খবৰ। যান-বাহনৰ কৰ পৰিশোধ কৰা নাই নেকি আপুনি? বাহনৰ বীমা, ফিটনেছ, প্ৰদূষণ পাৰ্মিট আদি নথি আপডেট কৰা নাই নেকি? কাৰ্যালয়লৈ নহাকৈয়ে কৰিব পাৰিব এই বিশেষ কাম। যান-বাহনৰ পঞ্জীয়ন, লাইচেন্স, বেংকৰ লোন অনাদায়ৰ নিষ্পত্তিকৰণ, কৰ পৰিশোধ, ফিটনেছ চাৰ্টিফিকেট সকলো কাম ঘৰৰ পৰাই কৰিব পাৰিব। 50টাৰো অধিক সেৱা এই নম্বৰৰ জৰিয়তে আপোনালোকে কৰিব পাৰিব। যদিহে আপুনি এতিয়াও আপডেট কৰা নাই শীঘ্ৰেই জনাওক পৰিবহণ বিভাগক। এই মুহূৰ্তৰ আন এক বিশেষকৈ গুৰুত্বপূৰ্ণ খবৰটো হৈছে কাক লৈ বৃহৎ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আন্দোলনকাৰীয়ে দিব লাগিব চৰকাৰক উত্তৰ। NRCৰ আবেদন নকৰা এজনো লোক আহিব নোৱাৰিব অসমলৈ। অসমত নাগৰিকত্ব বিচৰা মানুহ আটাইতকৈ কম হ'ব। 5 জন শ্বহীদক লৈ উত্তৰ দিব লাগিব আন্দোলনকাৰীয়ে। নিৰ্বাচনৰ আগত পৰ্টেলত গৈ চালেই হ'ল অসমলৈ কিমান মানুহ আহে।
এইখন এখন খোলা কিতাপ, সকলোৱে চাব পাৰিব। বলবৎৰ 4 দিনৰ পাছতো এখনো আবেদন নাই অসমত বাংলাদেশী আহিলেও ওলাই যাব লাগিব। অন্য ৰাজ্যৰ তুলনাত অসমৰ পৰিৱেশ সুকীয়া। আন্দোলনত হোৱা শ্বহীদক লৈ আইনৰ দ্বাৰস্থ হ'ব মুখ্যমন্ত্ৰী। কাক লৈ এই বৃহৎ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।